সেই প্ৰতিবাদত কংগ্ৰেছ কৰ্মীক আপুনি পুলিচৰ হতুৱাই আপুনি হত্যা কৰিলে আজি এই সাহস আপোনাক কোনে দিলে FIR লজ হৈছে চৰকাৰে তদন্ত কৰিব আৰু দুধ কা দুধ পানী কা পানী ইয়াৰ ওলাই যাব মোৰ তাত স্মাৰ্ট মিটাৰ বহাইছে এই দুমাহত দেখিছোঁ 200 টকা 300 টকাৰ কম বেছ হৈ আছে জ্যেষ্ঠ মানুহ তেখেতৰ লগত মই তৰ্ক কৰিব খোজা নাই মৰা নাই ইতিহাসটো কৈছে প্ৰথম সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত আজি আমি কিছু চৰ্চা কৰি আছোঁ ইমদাদ হুছেইন বহুকেইটা প্ৰসংগ ইতিমধ্যে সন্মুখলৈ আহিছে জয়ন্ত গোস্বামীৰ পৰা আৰম্ভ কৰি ডক্টৰ জয়নাথ শৰ্মাই এটা কথা কৈছে বিৰোধীয়ে যিবোৰ ইস্যু সেই ইস্যুবোৰ ৰাইজৰ মাজলৈ লৈ যোৱাত বিফল হৈছে উপনিৰ্বাচন তাৰ প্ৰমাণ আৰু আপোনালোকে শূন্যতেই গদা ঘূৰাই থকা বুলি এটা অভিযোগ আহিছে সেইটো এপ্লাই মই চমুকে এটা কথা ক'ব লগা থাকি গ'ল হয় কওক জয়নাথ শৰ্মা ডাঙৰীয়া জ্যেষ্ঠ নেতা তেখেত পুৰণি বা তেওঁৰ ইতিহাস আছে বাৰু যি নহওক তেওঁ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াই আজি এনে এটা দুখৰ মুহূৰ্তত এজন অসমৰ সন্তানক আনি হত্যা কৰা হৈছে তাৰপিছত তেওঁ কি উত্তৰ দিছে সাংবাদিকে প্ৰশ্ন কৰে তেওঁ উত্তৰ দিছে যে হেৰি কন্দুৱা গেছ দিলে মানুহ নমৰে কিন্তু চাওক যদি আমাৰ জয়নাথ শৰ্মা ডাঙৰীয়াই হওক বা অতুল বৰা ডাঙৰীয়াৰ সন্মুখত যদি তিনিটাকৈ যদি আপোনাৰ কন্দুৱা গেছ যদি দলিয়াই দিয়া হয় তেতিয়া তেওঁলোকে উপলব্ধি কৰিব পাৰিব সঁচাকৈ মানুহ মৰে নে বাচি থাকিব পাৰে গতিকে এজন দলৰ এজন জ্যেষ্ঠ সভাপতিয়ে এনেকুৱা কোৱাটো দুৰ্ভাগ্যজনক আৰু জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে আজি তেখেতে অবজাৰ্ভ কৰিছে স্মাৰ্ট মিটাৰ 200-300 টকা কম বেছি হৈছে আচলতে ঠাণ্ডা দিনতো কম্পেয়াৰিটিভলি কমিব যোৱা বছৰৰ তুলনাত কিন্তু এইটো তেখেতে জ্যেষ্ঠ মানুহ তেখেতৰ লগত মই তৰ্ক কৰিব খোজা নাই কিন্তু তেখেতৰ দৰে এজন তেখেতৰ ইনষ্টিটিউট আছে তেখেত বেছি অভিজ্ঞ এইবিলাক ক্ষেত্ৰত তেখেতৰ কিমান বিল আহিছে আজি কিমান কমিছে বা বাঢ়িছে সেইটো ভালকৈ জানে তেওঁ হয়তো এতিয়া যিটো এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে আছে তেওঁ কোৱা হয়তো অসুবিধা হৈছে মই নিশ্চয় জানো এইটো কেতিয়াও হ'ব নোৱাৰে আৰু যিটো শূন্যত গদা ঘূৰা কথাটো কৈছে অত্যন্ত দুৰ্ভাগ্যজনক যি বিহালী উপনিৰ্বাচনত এই উপনিৰ্বাচনত দেখিছে আমি বিজেপিৰ সকলো মন্ত্ৰী তাৰ প্ৰশাসন যন্ত্ৰ সমগ্ৰ প্ৰয়োগ কৰাৰ পিছতো তেওঁলোকে মাত্ৰ আমি খুব কম সংখ্যক ভিতৰতহে আমি পৰাজয় বৰণ কৰিছোঁ আমাৰ ধলাইত আমি খুব বিগত সময়তকৈ আজি প্ৰায় 3 গুণ ভোট আমি বেছি পাবলৈ সক্ষম হৈছোঁ গতিকে আজি চাওক যদি সমগ্ৰ প্ৰক্ৰিয়াটো চাই কিন্তু সংখ্যালঘুসকল আপোনালোকৰ ওচৰৰ পৰা আঁতৰি গ'ল চামগুৰিত নহয় আপুনি সংখ্যালঘুসকল ডাইৰেক্টলি আঁতৰি যোৱা বুলি ক'লে এটা ভুল কথা হ'ব চামগুৰি প্ৰসংগ যদি কৈছে কিছু কথা ক'বই লাগিব যে যি দলৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাচা মামাৰ ভোট নালাগে মুছলমান মহিলাক সন্তান জন্ম দিয়াৰ মেচিন বুলি কয় তেওঁলোকে প্ৰত্যেকটো মুহূৰ্ততে সংখ্যালঘু ৰাইজক তেওঁলোকে বিভিন্ন ধৰণৰ অস্পৃশ্য বাক্য প্ৰয়োগ কৰে বিভিন্ন ধৰণৰ তেওঁলোকক ঠাট্টা ইটিকিং কৰে কিন্তু তাৰপিছত তেওঁলোকে চামগুৰি বা সংখ্যালঘু অঞ্চলত যাই ভোট ভিক্ষা কৰাটো অত্যন্ত দুৰ্ভাগ্যৰ কথা আৰু অত্যন্ত হাস্যকৰ কথা আপুনি ক'ব মই আপোনাক এইখিনিতে এটা কথা ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ আপোনাৰ পৰা আপুনিয়ে ক'ব আপুনি যিখিনি কথা ক'লে চাচা মামাৰ ভোট নালাগে বা মহিলাসকল সংখ্যালঘু মহিলাসকল সন্তান জন্ম দিয়া মেচিন এই কথাখিনি আপোনালোকৰ নেতা ৰকিবুল হুছেইনেও কিন্তু বাৰে বাৰে চামগুৰিৰ প্ৰতিখন নিৰ্বাচনী সভাত এই কথাখিনি কৈছিল তাৰ বিপৰীতে আপুনি যদি ভালদৰে চাই দীপ্লু ৰঞ্জন শৰ্মা যিগৰাকী বিজয়ী প্ৰাৰ্থী মই চামগুৰিৰ কেন্দ্ৰিক কৰিব খোজা নাই কিন্তু কথাটো যিহেতু ওলাইছে এই কথাটোৱে 26ৰ নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে সেইকাৰণে সুধি থলোঁ দীপ্লু ৰঞ্জন শৰ্মাই কিন্তু এটা উন্নয়নৰ ৰাজনীতি কৰিলে তেওঁ কিন্তু তেনেকুৱা ধৰণৰ কথাবোৰ এভইড কৰিলে এই কথাটোৱে বাৰু কংগ্ৰেছত ক'ৰবাত ক্ষতি কৰে আপুনি চাওক চামগুৰি নিৰ্বাচনত বহুকেইখন সভাত মই অংশগ্ৰহণ কৰিছিলোঁ যেতিয়া স্বয়ং আৰক্ষী থাকে DSP পৰ্যায়ৰ যেতিয়া আৰক্ষী বিষয়া থাকে আমি একেলগে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁ আমাৰ লগত যোৱা 2-3খন গাড়ী ভাঙি দিয়ে পুলিচৰ সন্মুখত গাড়ী ভাঙি দিয়ে পুলিচৰ নিমাত আৰু এটা কথা ক'ব লাগিব যে প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক ইমানেই অত্যাচাৰ কৰা আছে তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আনকি নিৰ্বাচনৰ পূৰ্বে আমাৰ 7জন বিধায়ক গৈছিলে সেই 7জন বিধায়কৰ তেওঁলোকে গাড়ী পৰ্যন্ত ভাঙি দিছিলে গতিকে আপোনালোকে যিটো প্ৰক্ৰিয়া মই কৈছোঁ যে তাৰ যিজন আৰক্ষী লোকসকল বিজেপিৰ সদস্য হিচাপে তাত কাম কৰিছিলে আৰু এটা কথা ক'ব লাগিব যে চামগুৰিৰ কথা যিটো কৈছে মই ক'বই লাগিব চামগুৰি যদি আপুনি নিৰ্বাচন বিশ্লেষণ কৰি চাই চামগুৰিৰ বহুকেইটা ভোট কেন্দ্ৰত যিসকল যুৱক নিৰ্বাচনৰ সময়ত দিল্লীত আছিলে হাৰিয়ানাত আছিলে বা আপোনাৰ বেংগলোৰত আছিলে
তেওঁলোকৰ নামত চামগুৰি ভোট কেন্দ্ৰত ভোট প্ৰদান কৰা হৈছে। এই কথা আজি বিজেপি চৰকাৰে কেতিয়াও উত্তৰ দিব নোৱাৰে। আমি এই কথা নিৰ্বাচনী আয়োগক ভালদৰে আমি মেমৰেণ্ডাম দিছোঁ, তাৰ তদন্ত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আজি যি সংখ্যালঘু ভোট তেওঁলোকে নিয়া বুলি কৈছে, মই একমত নহয়। আপুনি দেখিব যে যি পঞ্চায়ত নিৰ্বাচন আহিছে বা 26ৰ যি বিধানসভা নিৰ্বাচন আহিছে, আৰু আপুনি এটা কথা ক'ব লাগিব, যেতিয়া আমি নিৰ্বাচনটো আমি অকলে খেলিছিলোঁ, কিছু টেকনিকেল প্ৰব্লেম আছিলে, কিন্তু আপুনি দেখিব অতি কম সময়ৰ ভিতৰত আমি বিৰোধী সকলো দল একত্ৰিত হৈ আমি যেতিয়া আগবাঢ়ি যাম, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চিণ্ডিকেটৰ ৰাজ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আকাশলংঘী মূল্য বৃদ্ধি ৰাইজক প্ৰবঞ্চনা, ৰাইজক ঠগাইছে, আজি ৰাইজৰ এনে এটা অৱস্থা হৈছে যে ঘৰখন চলাব নোৱাৰা হৈছে। আজি বহু ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ গৈছে। গুৱাহাটীত ডাঙৰ তেওঁলোকে ব্ৰিজ বনাইছে, আমাৰ আপত্তি নাই, আমি আদৰণি জনাইছোঁ, কিন্তু ব্ৰিজ বনোৱাৰ নামতো কিছুমান ক্ষুদ্ৰ ব্যৱসায় আজি ধ্বংস হৈ গৈছে। গতিকে সেই কথাও চাব লাগিব। আজি চাওক, আজি তেওঁলোকে কিমান কিমান শ স্কুল বন্ধ কৰি দিলে। আজি যিখন চৰকাৰে আজি হাজাৰ কোটি টকা ঋণ লৈ তেওঁলোকে আজি চৰকাৰ চলাব লগা হ'লে দুৰ্ভাগ্যৰ কথা। আৰু যিখন চৰকাৰে স্কুল বন্ধ কৰিছে, তাৰ পৰিৱৰ্তে তেওঁলোকে মদৰ দোকান গলিয়ে খুলি দিছে। আজি কিমান পৰিমাণৰ মদ বিক্ৰী কৰিব, সেই কথাও আজি চৰকাৰখনে নিৰ্দেশ দিব লগাটো অত্যন্ত দুৰ্ভাগ্যৰ কথা, অত্যন্ত লজ্জাৰ কথা, অত্যন্ত হাস্যকৰ কথা। আনিছুৰ ৰহমান, আপুনি ক'ব। মই আনিছুৰ ৰহমানৰ পৰা এটা কথা জানি ল'ব বিচাৰিছোঁ। খুব এটা পজিটিভ কথা কৈছে ইমদাদ হুছেইনে, আপোনালোকৰ মিত্ৰতা খুব হ'বলৈ গৈ আছে আৰু খুব কম দিনতেই হ'ব। কিন্তু দুই দলৰ নেতাৰ মন্তব্য শুনিলে এনেকুৱা লাগে নৰম কিন্তু কোনো নহয়। আপোনালোকে কংগ্ৰেছৰ ফালৰ পৰা এটা খবৰ আহিল, 100খন আসন কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আপোনালোকক 10খন, অসম জাতীয় পৰিষদক 10খন দিব। সমান্তৰালভাৱে অখিল গগৈ কৈ আছে আমি 63টা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে তৎপৰতা আৰম্ভ কৰি দিছে। 63টাত খেলিম বুলি কৰা নাই, এৰা ধৰা কৰিব, কিন্তু ৰাইজৰ দলৰ শক্তি তেওঁলোকে বৃদ্ধি কৰিছে। এনেকৈ হ'লে মিত্ৰতাটো হ'বগৈ জানো? না চাওক, মিত্ৰতা মানে কি, এৰা ধৰা বুজাবুজিৰ মাজত এটা বস্তুটো মিত্ৰতা। যদি আপোনালোকে কি ভাবে, কংগ্ৰেছে এৰা ধৰা কৰিব বুলি ভাবে নে আশাবাদী? এই কথাটো কৈছোঁ যে 100টা সিট দিব, এই কথা পৃথিৱী চাটে বা কংগ্ৰেছৰ যি ইনচাৰ্জ বাহিৰৰ পৰা আহি ক'লে নহ'ব। আমাৰ মিত্ৰতা, আমি বহিব লাগিব সকলোৱে এটা মঞ্চত আহি সেই বস্তুবিলাক ঠিক ঠাক কৰিহে কোনে কিমান সিটত খেলিব সেইটো আমি নিৰ্ধাৰণ কৰিব লাগিব। কিন্তু অখিল গগৈয়ে স্পষ্টকৈ কৈছে যে 100খন আসনত কংগ্ৰেছে খেলিব পৰাকৈ শক্তি নাই, কংগ্ৰেছৰ আজিৰ দিনত সেই শক্তি নহয়। এইটো গ্ৰাউণ্ড ৰিপৰ্টৰ কথা কোৱা গৈছে, অখিল গগৈ গ্ৰাউণ্ড ৰিপৰ্টৰ কথা কৈছে। আজি মই কৈছোঁ আপোনাক, উদাহৰণ সহকাৰে কৈছোঁ, মই কৈছোঁ আপোনাক, উজনি অসমত আজিৰ ডেটত কংগ্ৰেছৰ ভেটি সিমান শক্তিশালী নাই। আপোনালোকে যেতিয়া চাব যে থাওৰাৰ নিৰ্বাচন আমি কংগ্ৰেছেও খেলিছিল, আমি খেলিছিলোঁ, থাওৰাৰ নিৰ্বাচনত কংগ্ৰেছে আমাতকৈ বহুত কম ভোট পাইছিল। গতিকে এই কথাবিলাক কংগ্ৰেছে উপলব্ধি কৰিব লাগিব। উপলব্ধি কৰি যি আজিৰ পৰিস্থিতি, সেই পৰিস্থিতিৰ মাজত বুজাবুজি কৰি মিত্ৰতা কৰিব লাগিব। কংগ্ৰেছে কেৱল ঠিক কৰি ল'লে নহ'ব যে আমি 100টাত খেলিম, বা আমাৰ দলেও যদি ঠিক কৰি লয় যে আমি 63ত খেলিম, সেইটোও ঠিক নহ'ব। মই সেই কথাটো কৈছোঁ। গতিকে এই মিত্ৰতাত আমি প্ৰথমে কৈছোঁ চৰ্ত বান্ধি দিয়া নাই, আমি প্ৰাৰম্ভিক যিখিনি কথা বতৰা যে আমি 2021ত আমাৰ সিটৰ সংখ্যা মিলা নাই কাৰণে আমাক পিছত গৈ আমাক বিজেপিৰ এজেণ্ট বা বহুত ধৰণৰ অপবাদ দিয়া হৈছিল, প্ৰপগাণ্ডা কৰা হৈছিল। গতিকে এইবাৰ যাতে সেইবিলাক অপবাদ নাহে, সেইকাৰণে কৈছোঁ সিটৰ ভাগ বতৰাটো আগত হ'ব লাগিব। যদি সিটৰ ভাগ বতৰা আগত হয় তেতিয়া মিত্ৰতাটো হ'বগৈ, আগত বুজাবুজি হ'ব লাগিব। এনেকুৱা নহয় যে এইটো কনফাইন এইটো দিব লাগিব, সেনেকুৱা বুজাবুজিৰ মাজত আহিব লাগিব। এটা গ্ৰীণ ছিগনেল থাকিব লাগিব যে এইটো এটা পাৰচেপশ্যন ক্লিয়াৰ হৈ ল'ব লাগিব। সেই পাৰচেপশ্যনৰ ওপৰত আজি মিত্ৰতাটা হ'ব। ঠিক আছে ডক্টৰ জয়নাথ শৰ্মা, মই মিত্ৰতাৰ কথা আপোনাক সুধিম, কিন্তু আপুনি ইমদাদ হুছেইনৰ কিছু কথাত মন্তব্য দিম বুলি কৈছে। প্ৰথম কথাটো হৈছে আমাৰ মাননীয় সভাপতি সম্পৰ্কত তেখেতে এটা কথা কৈছে, কিন্তু মই প্ৰথম মানে কেন্দুৱে গছ খাই পাইছোঁ 69ত, মই তেতিয়া ক্লাছ 9ত। আমাৰ বঙাইগাঁৱৰ যিটো শোধানাগৰ হ'ল, সেই শোধানাগৰৰ লাগে বুলি হেমবৰুৱাই আন্দোলন আৰম্ভ কৰিছিল। সেই সময়ত আমি সত্যাগ্ৰহী আছিলোঁ, তাত প্ৰথম খাইছোঁ, তাত মানুহ মৰা দেখা নাই। তাৰপিছত 72 চনত ভাষা আন্দোলন হৈছে, তাত কেইবাবাৰো খাইছোঁ, মানুহ মৰা নাই কোনো। এতিয়া অসম আন্দোলনৰ সময়তো কিমান ঘটনা হৈছে ঠিক নাই।
তাৰপিছত মই কংগ্ৰেছৰ লগতো গৈ পেলাই কন্দুৱা গছ খাই পাইছোঁ, মানুহ মৰা নাই। এতিয়া এই ক্ষেত্ৰত যে মানুহ এজন ঢুকালে, ঢুকুৱাটো দুৰ্ভাগ্যজনক। তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, য'ত আছে শান্তিত থাকক, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সমবেদনা জনাইছোঁ পৰিয়ালবৰ্গলৈ। তেখেতক লৈ আমি পষ্টমৰ্টম কৰি আলোচনা কৰিলে পৰিয়ালটোৱে বেছি দুখ পাব। কিন্তু এইটো সঁচাকৈ অলপ বিচাৰ্য বিষয় যে গোটেই পৃথিৱীৰ ভিতৰত বা পৃথিৱী নকওঁ, অসম আন্দোলনৰ সময়ত মই একেবাৰে 69ৰ পৰা আজিলৈকে প্ৰথম কন্দুৱা গেছত মানুহ মানে আন্দোলনকাৰীৰ এনেধৰণে মৃত্যু হোৱা ঘটনাটো এইটোৱে হ'ল প্ৰথম ঘটনা গোটেই অসমৰ। সমগ্ৰ আন্দোলনৰ ইউপিটো মৰিছে ছাৰ, অসমৰ কথা কৈছোঁ মই। অসমৰ আন্দোলনত 69ৰ পৰা পোনপটীয়াকৈ আজিলৈকে জড়িত আছোঁ। গতিকে ইয়াতে মোৰ জীৱনত মই যিটো দেখিছোঁ স্পষ্টভাৱে যে আন্দোলনত আমি বহুতবাৰ কন্দুৱা গছ খাইছোঁ, কন্দুৱা গছ মাৰি আমাক খেদিছে, লাঠি চাৰ্জ কৰিছে, লাঠি চাৰ্জত দুজন ঢুকাইছে যদিও কিন্তু একেলগে তিনিটা মাৰিলে ন ছাৰ, একেলগে তিনিটা মাৰিলে। ৰিয়েল কথাটো হৈছে আমাৰ সভাপতিক লৈ কথাটো কৈছেতো, কন্দুৱা গেছে হওক, কন্দুৱা গেছত আপোনালোকে কওকচোন 69ৰ পৰা এই ঘটনাটোৰ আগত কোনোবা কিবা প্ৰেচিডেণ্ট আছে নেকি? এতিয়া হৈছে এইটোৱে প্ৰথম এটা হৈছে, ইয়াৰ তদন্ত হওক, ইয়াৰ ন্যায়িক তদন্ত আনকি হওক, তাত মোৰ আপত্তি নাই, তাত আমাৰ দলৰ কোনো আপত্তি নাই। যদি ক'ৰবাত কিবা কাৰণত পুলিচৰ এক্সিজ হৈছে ডেফিনেটলি এই বিষয়টো মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে আৰু মুখ্যমন্ত্ৰীয়ে এইটো কথা ইগন'ৰ কৰা নাই, এই কথাটো একদম ইগন'ৰ কৰা নাই। দ্বিতীয় কথাটো আহিল সংখ্যালঘু ভোট নালাগে বুলি আমাৰ হেৰিয়ে মুখ্যমন্ত্ৰীয়ে কোৱা বুলি কৈছে, কিন্তু মই আচৰিত হৈছোঁ যদি এইবোৰ কথা কৈছেই তেখেতে, তেনেহ'লে সংখ্যালঘু মানুহ আজি এইবাৰ চামগুৰিত ইমান স্পীডত আহি কিয় ভোট দিলে? যিমান তাত বেছিকৈ মাৰপিট হৈছে চব হিন্দু মুছলমানৰ মাজত হোৱা নাই, সংখ্যালঘুৰ মাজতে হৈছে। বিজেপিক ছাপোৰ্ট কৰা সংখ্যালঘু এটা গ্ৰুপ, বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছক ছাপোৰ্ট কৰা এটা গ্ৰুপ, এই দুটা গ্ৰুপৰ মাজতে হৈছে। গতিকে এখেতসকলে যিটো ইছ্যু ল'ব খুজিছে যে হিমন্ত বিশ্ব শৰ্মাই অমুক কৈছিলে, তমুক কৈছিলে, হেন কৈছিলে, তেন কৈছিলে, এইবোৰ কিন্তু মই যিটো কথা কৈছোঁ নিৰ্বাচনত প্ৰভাৱ নপৰে বুলি নিৰ্বাচনত এইবিলাক নহয়। উদাহৰণটো চামগুৰি, উদাহৰণটো চামগুৰি। গোটেই কথাটো হৈছে কি যে আপুনি যিটো কথা কৈছে যে সন্মুখত যি 26ৰ নিৰ্বাচন, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে কি ধৰণে পৰিকল্পনা লৈছে সেই কথাটো ক'বলৈ গ'লে যদি আপুনি চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন অসম চৰকাৰে যোৱা সময়ছোৱাত প্ৰত্যেকখন কাঠৰ দলং পকীকৰণ কৰিলে, অৰ্থাৎ 800খন নতুনকৈ দলং নিৰ্মাণ কৰিলে। সমগ্ৰ অসমৰ চুকে কোণে থকা নদী, সৰু বৰ নদী, জান জুৰিত নিৰ্মাণ কৰিলে। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে এইখন চৰকাৰৰ দিনত প্ৰায় 6000 কিলোমিটাৰ ষ্টেট ফাণ্ডৰ পৰা ৰাস্তা নিৰ্মাণ কৰা হ'ল। সৰু সৰু গাঁৱৰ গলি আদি কৰি নগৰ চহৰৰ গলি আদি নিৰ্মাণ কৰি পথ পকীকৰণ কৰা হ'ল। এইখন চৰকাৰৰ দিনতে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ জৰিয়তে সমগ্ৰ অসমৰ প্ৰত্যেকখন নদীৰ ওপৰত যি অংশত বানপানীৰ প্ৰৱণতা থাকে তাত নদীৰ বান্ধ নিৰ্মাণ কৰাৰ ব্যৱস্থা হ'ল আৰু পুৰণি বান্ধসমূহ মেৰামতিৰ কাৰণে এই ব্যৱস্থা এইখন চৰকাৰে লৈছে। যোৱা সময়ছোৱাত আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে অসমত 8খন মেডিকেল কলেজৰ পৰা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 18খন মেডিকেল কলেজলৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। 17খন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিবৰ কাৰণে টাটাৰ লগত অসম চৰকাৰে এমালগেমেশ্যন জইণ্ট ভেঞ্চাৰত 17খন কেঞ্চাৰ হস্পিটেল নতুনকৈ স্থাপন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এইখন অসম চৰকাৰে যোৱা সময়ছোৱাত যদি দেখা যায় তেতিয়াহ'লে দেখা পাব যে প্ৰত্যেকজন মানুহক শক্তিশালী কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ একাত্ম মানৱতাবাদ অৰ্থাৎ অন্তজনৰ উদয় কৰাৰ যি লক্ষ্যৰে এইখন চৰকাৰে কাম কাজ কৰিছে আৰু তাৰ ফলত আপুনি যদি দেখা যায় তেতিয়াহ'লে দেখা যাব যে অসমৰ যুৱকসকলে এক কৰ্ম সংস্কৃতিৰ জৰিয়তে প্ৰত্যেকটো অঞ্চলতে এক নতুন নতুন দিগন্তৰ সূচনা কৰিবলৈ চেষ্টা কৰিছে। সেই তাক খেতিতে কওক লাগিলে, আপুনি পশুপালনতে কওক লাগিলে, মৎস্য পালনতে কওক লাগিলে, আজি যদি চাই তেতিয়াহ'লে দেখা পাব যিটো সময়ত নগাঁৱৰ একাংশ মৎস্য ব্যৱসায়ীয়ে উজনি অসমলৈকে মাছ নপঠাওঁ বুলি তেওঁলোকে যি সংকল্প লৈছিলে সেই সংকল্পৰ মাজতো কিন্তু উজনি অসমৰ সেই ডেকা যুৱকসকলে এইখন চৰকাৰৰ যি শক্তিশালী পদক্ষেপৰ ফলত যোৱা সময়ছোৱাত ফিচাৰী, নৈ, খাল, বিল, ঘাট আদিত মাছ উৎপাদন
উৎপাদন কৰি উজনি অসমক স্বাৱলম্বী কৰিবৰ কাৰণে সক্ষম হৈছে আপুনি যদি চাই তেতিয়াহ'লে দেখা যাব যে যি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আজি অসম স্বাৱলম্বী হোৱাৰ এক পৰ্যায়লৈকে গৈছে যোৱা সময়ছোৱাত এইখন চৰকাৰৰ দিনত আপুনি যদি চাই অন্তজনক উদয় কৰাৰ লক্ষ্যৰে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে অৰুণোদয়ৰ জৰিয়তে এক যি অত্যন্ত যুগান্তকাৰী যি আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰত্যেকগৰাকী মহিলাক প্ৰত্যেকখন ঘৰত এক পোহৰ দিবলৈ সক্ষম হৈছে গতিকে এইখন চৰকাৰে যোৱা এই যি উন্নয়নৰ গতিধাৰা এই গতিধাৰাক সন্মুখত লৈ এইখন চৰকাৰে আগন্তুক নিৰ্বাচনত জনসাধাৰণৰ ওচৰলৈকে যাব আমি পঞ্চায়ত নিৰ্বাচনতো আমি সংগঠন শক্তিৰ জৰিয়তে আমাৰ মিত্ৰজোঁটৰ লগত একেলগে সহযোদ্ধা হিচাপে আমি আগবাঢ়ি যাম আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ যি চৰকাৰ এই চৰকাৰক নিশ্চিতভাৱে অসমৰ জনসাধাৰণে আঁকোৱালি ল'ব একে সময়তে মই দুটা কথা উত্তৰ দি ল'ব বিচাৰিছোঁ এক যে যি যোৱা সময়ছোৱাত যি পুলিচ একশ্যনৰ কথা কোৱা হৈছে নিশ্চিতভাৱে প্ৰত্যেকটো ঘটনাৰ এটাকৈ এনকুৱাৰী হৈছে আৰু নিশ্চিতভাৱে আৰক্ষীয়ে যি পুলিচ একশ্যন এই একশ্যন যি জাষ্টিফিকেশ্যন ইতিমধ্যে বিভিন্ন গোচৰত যোৱা সময়ছোৱাত জাষ্টিফিকেশ্যন আৰক্ষীৰ পক্ষলৈকে আহিছে আৰু ভৱিষ্যতৰ দিনত নিশ্চিতভাৱে আৰক্ষীয়ে অত্যন্ত যিসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ যিসকল অত্যাচাৰী অবিচাৰী আৰু যিসকল সমাজৰ বিচ্ছিন্নতাবাদী তেওঁলোকৰ বিৰুদ্ধে অত্যন্ত কঠোৰ আৰু যিসকল সাধাৰণ জনসাধাৰণৰ কাৰণে আৰক্ষী ফ্ৰেণ্ডলি এই কথাটোৰ মূল মন্ত্ৰলৈকে আৰক্ষীক ব্যৱস্থা কৰা হৈছে আৰু 1 লাখ চাকৰি যিটো কথা কোৱা হৈছে ইতিমধ্যে 1 লাখ চাকৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যুৱক যুৱতীসকলৰ হাতত তুলি দিছে আৰু ভৱিষ্যতৰ দিনত আৰু 50,000 চাকৰি দিবৰ কাৰণে তেওঁ সংকল্প লৈছে ঠিক আছে আনিছুৰ ৰহমান আপুনি যদি বিজেপিৰ ষ্ট্ৰেটেজিটো চাই তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে এখন পত্ৰও লিখিছে মন্ত্ৰীসকলক তেওঁ ৰাজনৈতিক ক্ষেত্ৰত কথা বতৰাত বক্তব্য দিয়াৰ বিপৰীতে উন্নয়নমূলক কথা বতৰা সন্দৰ্ভতে মন্তব্য দিবলৈ ৰাজহুৱাকৈ এখন পত্ৰ লিখি তেওঁ অনুৰোধ জনাইছে বা আহ্বান জনাইছে নিৰ্দেশ দিছে এতিয়া কথাটো হ'ল জয়ন্ত গোস্বামীও এটা কথা কৈছে যিবোৰ চৰকাৰী আঁচনি সেই আঁচনিবোৰ লৈয়ে কিন্তু তেওঁলোক ৰাইজৰ মাজলৈ যোৱাৰ এটা তেওঁলোকে পৰিকল্পনা কৰিছে চাওক উন্নয়ন হৈছে কণ্টিনিউৱাছ প্ৰচেছ উন্নয়নটো কি ধাৰাত গতি কৰিছে সেইটো আমাক চাব লাগিব উন্নয়নটো চাওক আমি এতিয়া মোবাইল চবেই চলাওঁ নেট পেক চবৰে থাকে 2G চলিছে না 3G চলিছে না 4G চলিছে না 5G চলিছে আমাৰ যি চিন্তাধাৰা আমি যি দেখা পাই আছোঁ এই চৰকাৰখন 2G স্পিৰিটত উন্নয়ন চলিছে সেই ধাৰা 5G স্পিৰিটত আজি উন্নয়ন চলা নাই কাৰণ এওঁলোকে অনাবৰতে কৈ থাকে যে আমি অৰুণোদয় দিছোঁ অৰুণোদয় এটা উন্নয়নৰ মাপকাঠি হ'ব পাৰে নেকি আমি এই কথাই এই পৰিপ্ৰেক্ষিতত আমি ক'ব খোজোঁ যে আজি অসমৰ যি কৰ্মসংস্কৃতিৰ পৰা আজি অসমীয়া মানুহক দূৰত কৰা হৈছে অসমৰ মানুহক আজি স্বনিয়োজিতভাৱে যিবিলাক কাম কৰিব লাগিব আজি মৎস্য পালনৰ কথা বিজেপিৰ প্ৰতিনিধিগৰাকী কৈছে কিয় আমি উৰিষ্যাৰ পৰা আজি মৎস্য লৈ আহিব লগা হৈছে কিয় আজি আমি সাউথ ইণ্ডিয়াৰ পৰা মৎস্য আনি আহিব লগা হৈছে আমাৰ ইয়াতে ইমান পুখুৰী কৰা জেগা আছে আমাৰ ইয়াতে টেকন'লজি আছে আমাৰ ইয়াতে ইমান চৰকাৰৰ সেই সা সুবিধা থকাৰ পিছতো আজি মানুহ কিয় সংস্থাপন সেইবিলাকত হোৱা নাই আজি স্বনিয়োজন কিয় হোৱা নাই মৎস্য পালন কিয় কৰিব পৰা নাই আমাৰ খেতি পথাৰত আজি আমি ধান বাহিৰৰ পৰা কিয় আনিব লগা হৈছে আজি চাউল বাহিৰৰ পৰা কিয় আনিব হৈছে আজি আমাৰ খেতি পথাৰত এবাৰ কিয় আজি খেতি হৈ আছে আমি বছৰত তিনিবাৰ কিয় কৰিব নোৱাৰোঁ এই কথা বতৰাবিলাক ঠিক ঠাক হ'লেহে আজি উন্নয়নৰ ধাৰা 5G স্পিৰিটত যাব কাৰণ আমাৰ বেছিভাগ ল'ৰা ছোৱালী দেখা গৈছে আজি যিবিলাক নিবনুৱা ল'ৰা ছোৱালী আছে সেই নিবনুৱা ল'ৰা ছোৱালী আজি বাহিৰত গৈ হায়দৰাবাদ বেংগলৰ গৈ সিকিউৰিটি গাৰ্ড কৰি আছে এইবিলাকৰ উন্নয়নৰ ধাৰা ক'ব নেকি তাৰ লগে লগে মই AGPৰ জয়নাথ শৰ্মা ডাঙৰীয়া আমি ছাৰ বুলি সম্বোধন কৰোঁ ছাৰে কিন্তু AGPৰ হৈ এই মৃদুল ইছলামৰ যি মৃত্যু এই মৃত্যু কিন্তু ন্যায়িক তদন্ত বিচাৰিছে এই কথা বিজেপিৰ মিত্ৰজোঁটে কৈছে বুলি আপোনালোকে আপোনাৰ মজিয়াৰ পৰা কৈছে গতিকে আমি ৰাইজৰ দলৰ এই কথা কওঁ AGPৰ প্ৰতিনিধিগৰাকী যে ন্যায়িক তদন্ত বিচাৰিছে আমিও ৰাইজৰ দলে মইদুল ইছলামৰ ন্যায়িক তদন্ত হ'ব মৃত্যুৰ ন্যায়িক তদন্ত হ'ব লাগে লগে লগে কেৱল মাত্ৰ পুলিচ তদন্ত দি থাকিলে নহ'ব তাৰ পিছে ছাৰে আৰু এটা কথা কৈছে যে কনুৱা গছত মানুহ নমৰে কাৰণ আমি 69ত মৰা নাই ইতিহাসটো কৈছে
এইটোৱে প্ৰথম বোলে আগত কোনো প্ৰেচিডেণ্ট নাই এইটো কথা কৈছে হয়। এইটো কথা কৈছে গতিকে মই কৈছোঁ আপোনালোকে যেতিয়া 69ত বঙাইগাঁৱৰ তেল শোধনাগাৰৰ স্থাপনৰ কাৰণে আপোনালোকে আন্দোলন কৰিছিল তেতিয়া কন্দুৱা গাছ দিয়া হৈছিল বা ভাষা আন্দোলন 1972ত কৰা হৈছিল তেতিয়া কন্দুৱা গাছ দিয়া হৈছিল আপোনালোকে ফেচ কৰিছে তেতিয়া আমি ক'ব খোজোঁ তেতিয়া পুলিচ প্ৰশাসনৰ আপোনালোকৰ প্ৰতি এটা সহানুভূতি আছিল এটা সদিচ্ছা আছিল কেনেকৈ কন্দুৱা গেছ দিব লাগে তেওঁলোকে সেই নিয়মবদ্ধভাৱে কন্দুৱা গেছ দিছে কিন্তু পৰহি দিনা যি ৰাজভৱন চলো অভিযান আছিল সিদিনা এটাৰ পিছত এটা তিনিটাকৈ কন্দুৱা গেছ ওপৰৰ পৰা নহয় ডাইৰেক্ট দলিয়াই দিয়া হৈছে এনেকৈ দলিয়াই দিলে কোন হয়তো সকলো মানুহে আজি তেওঁলোকৰ জীৱন ৰক্ষাত তেওঁলোকৰ হেৰি হৈছে গতিকে তাত যে বেলেগ মানুহ মৰা নাই সেই কথাত আমি আজি আশ্বস্ত হৈছোঁ আজি গোটেই অসমতে আজি দেখিব সাংবাদিকসকলে কলা বেজ পৰিধান কৰি তেওঁলোকৰ সুৰক্ষা মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে কিয় আজি সাংবাদিকসকলে তেওঁলোকৰ যি সাংবাদিকতা তেওঁলোকৰ যি বাতৰি পৰিৱেশন আজি যি বাতৰি সংৰক্ষণ কৰিব যোৱা তাতে দেখা গৈছে তেওঁলোকে বিপদত পৰিছে আৰু তেওঁলোকৰ আজি সুৰক্ষা নাই বুলি অনুভৱ কৰি আজি গোটেই অসমতে কলা বেজ পৰিধান কৰি আজি কলা দিন হিচাপে ঘোষণা কৰিছে আজি সাংবাদিক আনিছুৰ ৰহমান মোৰ সময় কমি আহিছে খুব চমুকৈ ইমদাদ হুছেইন এতিয়া বিজেপিৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকে নিযুত মইনা দিছে স্বনিৰ্ভৰশীলৰ কাৰণে তেওঁলোকে 1 লাখ টকা দিছে অৰুণোদয় দিছে ৰাস্তা বনাইছে দলং বনাইছে মেডিকেল কলেজ বনাইছে আন্তঃগাঁথনি তেওঁলোকৰ দিনত উন্নতি হৈছে গতিকে তেওঁলোককে ভোট দিব একদম সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা মই বৰ বেছি দীঘলীয়াকৈ নকওঁ যে তেওঁ উন্নয়নৰ ফুল ধাৰাপাত এখন ক'লে এইটো কেতিয়াও একমত নহয় মই এটা বা দুটা পইণ্ট ক'ব খুজিছোঁ যে 2022 চনত অসমত পঞ্জীভূত নিবনুৱাৰ সংখ্যা আছিলে 10,34,613 2022 চনত অসমত পঞ্জীভূত নিবনুৱাৰ সংখ্যা আছিলে 10,34,613 আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ আজি এতিয়া আজি হ'ল 28,55,326 অৰ্থাৎ 17 মাহত অসমত নিবনুৱাৰ সংখ্যা বাঢ়িলে 18,20,713 জন ইয়াৰ পিছত যদি তেওঁলোকে উন্নয়নৰ কথা কয় ইয়াৰ পিছত তেওঁলোকে যদি সংস্থাপন দিয়াৰ কথা কয় তাতকৈ মিছলীয়া দুৰ্ভাগ্যৰ কথা নাই আৰু যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমত আজি 1,000 টকাৰ ওপৰত আমি গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব লাগে আৰু সেই মুখ্যমন্ত্ৰীয়ে হাৰিয়ানাত গৈ বা আন ৰাজ্যত গৈ কয় নিৰ্বাচনী ভাষণত যদি হাৰিয়ানাত চৰকাৰ হয় তেনে 500 টকাত তেওঁলোকে চিলিণ্ডাৰ দিব আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈছে হাৰিয়ানাত কিন্তু আপুনি চৰকাৰলৈ 500 টকাত চিলিণ্ডাৰ দিয়ে জয়ন্ত গোস্বামী ডাঙৰীয়া আজি এই কথাটো আপোনালোকে হৃদয়ংগম কৰিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে 500 টকাত আন ৰাজ্যত চিলিণ্ডাৰ দিয়ে আৰু অসমৰ ৰাইজক তেওঁ 1,000 বা 1,100 টকা চিলিণ্ডাৰ আছে এইটো হৈছে উন্নয়নৰ গতিকে আজি প্ৰথম কথা যে আপোনালোকে মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগিব আপোনালোকে সিন্ডিকেট বন্ধ কৰিব লাগিব তাৰ পিছতে অসমৰ ৰাইজৰ উন্নয়ন হ'ব জয়নাথ শৰ্মা চমুকৈ খুব চমুকৈ সামৰিব লাগিব অনুষ্ঠান মই মানে যিটো আমাৰ ৰাইজৰ প্ৰতিনিধিৰে কথা কৈছে ন্যায়িক তদন্ত কথাটো ন্যায়িক তদন্ত এখেতসকলে বিচাৰিব লাগিছিল আগতে মই কোৱা নাই নহয় মই ডিষ্টাৰ্ব দিয়া নাই আপোনালোকৰ কথাবিলাক শুনি আছোঁ কথাটো হ'ল এইটো কথাটো এজন মৃত নিহত হোৱা ব্যক্তিৰ পৰিয়ালটোক আঘাত দিব পৰাকৈ আমি বেছি কথা এইটো আলোচনা কৰাটো উচিত নহয় আৰু তদন্ত চৰকাৰে কৰিছে আৰু তদন্ত যদি ইয়াতে সন্তুষ্ট নহয় তেতিয়াহ'লে ন্যায়িক তদন্ত দাবী কৰিব দ্বিতীয় কথাটো কৈছোঁ আপুনি ন্যায়িক তদন্ত দাবী কৰা নাছিল নাই ন্যায়িক তদন্ত হ'লে মোৰ আপত্তি নাই মোৰ আপত্তি চৰকাৰে সেইটো চাব কথাটো এনেকুৱা হৈছে যে আজিৰ দিনটোত একেটা মৎস্য উৎপাদনৰ কথা আহিছে আগৰ চৰকাৰ নহয় যিমান উন্নয়নৰ কথাত আমি পিছ পৰি আছোঁ ইয়াৰ মূলতে কি 75 বছৰ 78 বছৰ বা 80 বছৰ হৈছে স্বাধীনতাৰ পিছত প্ৰত্যেক বছৰতে যদি প্ৰত্যেক ব্লকতে এটা মৎস্য উৎপাদন কেন্দ্ৰ হ'লেহেঁতেন তেনেহ'লেতো আজি মৎস্য উৎপাদনৰ ওপৰত আমি আত্মনিৰ্ভৰ হ'লোহেঁতেন গতিকে নিজৰ পিঠিত বগা চলা পিন্ধা থকা পিঠিটোত ক'ত কি দাগ লাগিছে কোনেও নেদেখে ঠিক আছে এতিয়া মই এটা অনুৰোধ কৰিছোঁ যে আমি সকলোৱে একত্ৰিতভাৱে আজিৰ দিনটোত গোটেই ৰাজ্যখনত
এটা শান্তি শৃংখলাৰ বাবে আগুৱাই যাব যাতে পাৰোঁ এই কথাটোহে আমি একমত হোৱাটো ভাল বা ৰাজনৈতিকভাৱে ৰাজনৈতিক দলসমূহে এই কথাটো লৈ যাব লাগে আৰু যিগৰাকী এই কালিৰ প্ৰতিবাদত নিহত হৈছে এই নিহত হোৱাৰ মূল কাৰণটো কি মানুহৰ মাজত যাতে ভুল কথা এটা নাযায় সেইটো চৰকাৰে তদন্ত কৰি ৰাইজৰ মাজত ৰাজহুৱা কৰাটো উচিত ইমান সময় আমি সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট আৰু ২৬ৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ কি ৰণনীতি হ'ব সেই সন্দৰ্ভত কথা পাতিলোঁ কথা আৰু পাতিবলগীয়া আছিল পৰৱৰ্তী সময়ত আমি এই বিষয়ত আৰু বিশদভাৱে কথা পাতিম আজি মোৰ অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকীকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ